আসসালামু আলাইকুম নমস্কাৰ কৃষক বন্ধুসকল মই কান্দুলীয়া সবেৰ আলী আহমেদৰ খেতিত উপস্থিত আছোঁ। মই ধনন্তৰী ডিষ্ট্ৰিবিউটৰ হয়। তেওঁ আমাৰ ধনন্তৰী ডিষ্ট্ৰিবিউটৰ প্ৰাইভেট লিমিটেডৰ যিটো RPS 76 সেইটো দি 20 বিঘামান খেতি কৰিছে। তাৰ খেতিটো চাওক কেনেকুৱা ধুনীয়া হৈছে আৰু ওচৰ পাজৰ যিবিলাক খেতি আছে ইয়াৰ তুলনাত সেইবিলাক খেতি বহুত বেয়া আৰু কি। আমাৰ ধনন্তৰী ডিষ্ট্ৰিবিউটৰ প্ৰাইভেট লিমিটেডৰ যিটো RPS 76ৰ যিটো ৰিজাল্ট পাইছে, মই সবেৰ আলী আহমেদক সুধিছোঁ, ছাৰ আপুনি এই মেডিচিনটো ব্যৱহাৰ কৰি কেনেকুৱা পাইছে আৰু ৰাইজক কি ক'ব খোজে? প্ৰথমে মই মোৰ পৰিচয়টো দিব খুজিছোঁ। মোৰ নাম সবেৰ আলী আহমেদ, মোৰ ঘৰ কান্দুলীয়া, জিলা বৰপেটা, অসম। মই প্ৰথমে এই ধনন্তৰী কোম্পানীটো মই বিশ্বাসে কৰা নাছিলোঁ, কিন্তু বিশ্বাস নকৰাৰ ফলত মই আগৰখিনি কেমিকেলেৰে কৰিছোঁ, পিছৰ যিখিনি 20 বিঘামানি খেতি সেইখিনি আমি ধনন্তৰীৰে কৰিছোঁ। এতিয়া চাওঁ ধনন্তৰীৰ যিটো ৰেজাল্ট বৰ্তমান কেমিকেলতকৈ 4 গুণ ভাল। চাওক মোৰ খেতিটো, এইটো মই এই ধনন্তৰী এই আপোনাৰ RPS 76 দি মাটিৰ তলত দিছোঁ। দিয়াৰ পিছত গছ যেতিয়া ইখিনিমান হৈছে তেতিয়া আৰু অলপ DAP দিছোঁ। আৰু এই মই যে ধৰি আছোঁ RPS পনীয়া ধৰণৰ, এইটো মই মেচিনেৰে স্প্ৰে কৰি দিছোঁ দুবাৰকৈ। এতিয়া মোৰ যিটো গছৰ চেহেৰা, মই ভাবিছোঁ মই 10 বছৰ ধৰি এই মাকৈ খেতি কৰোঁ, কিন্তু এইবাৰৰ তুলনাত আগতকৈ বহুত গুণে ভাল। মই কৃষকসকলক এইটোৱে অনুৰোধ জনাওঁ যে আপোনালোকে কম পইচাত যদি মাকৈ খেতি কৰিবলৈ খোজে তেনেহ'লে RPS ধনন্তৰীৰ আপনার ওষুধ দিয়ে আপনালোকে করক, আপনালোকে অলপ পয়সাতে যথেষ্ট উৎপাদন পাব। এইখিনি আর। ধন্যবাদ সবেৰ আলী ছাৰ, আপুনি যিটো মেছেজ দিলে কৃষকৰ উপকাৰ হ'ব। যদি আমাৰ RPS 76 দি খেতি কৰে সিহঁতৰ কম খৰচতে মাটিও ভাল হ'ব আৰু ভাল এটা ৰেজাল্ট পাব, তাৰ ফলন বেছি পাব আৰু কি। মই এইখিনি কৈ মোৰ বক্তব্য শেষ কৰিলোঁ।